हेलो नमस्कार সকলোকে মোৰ ইউটিউব চেনেল असमी ব্লগছলৈ স্বাগতম জনালো বন্ধুসকল আজি মই গৈ আছো গুৱাহাটীলৈ আৰু গুৱাহাটী ক'ত যাব আপোনালোকে পিছত ভিডিঅ' চাই থাকিলে গম পাব ইতিমধ্যে থাম্বনেইল গম পাইছে আৰু এটা ধুনীয়া মানে প্ৰাকৃতিক নান্দনিক দৃশ্যৰ মাজেৰে মই গুৱাহাটী অভিমুখে ৰাওনা হৈ আছো একেবাৰে বাছৰ সন্মুখত বহি লৈছো সেই কাৰণে গোটেইখিনি ভালদৰে দেখা পাইছো যেহেতু নিজা গাড়ী নাই তো ফাইনালি আমি গুৱাহাটী পাবৰ হলহি ইতিমধ্যে ব্ৰহ্মপুত্ৰখন পাবলৈ ধৰিছে আপোনালোকে দেখা পাইছে আমাৰ বুৰঞ্জীৰ বিখ্যাত শৰাইঘাট দলং ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু আপোনালোকক ভালকৈ দেখুৱালে এয়া শৰাইঘাট দলংখন নতুন দলংখনৰ ফালে যেহেতু আহতেহে আহিব লগা হয় যোৱাৰ টাইমতে আমাৰ ফালৰ পৰা পুৰণা দলংখনেদি যাব লগা হয় আৰু এয়া চব ইমান ধুনীয়া লাগিছে সন্মুখত বহিছে যেহেতু আৰু নদী কুছা নদী মানে নজাৰাটোৱে বেলেগ মানে ব্ৰহ্মপুত্ৰখন পালেই মানে তাৰ হাৱাখন বেলেগ লাগে তাৰ মানে বহুত ধুনীয়া ঠাণ্ডা একদম মেঘালয়ৰ নিচিনা অলপ কুলি পৰা হেন লাগে মালিগাঁও হৈ নতুনকৈ নিৰ্মাণ কৰা উৰুণা সেতুৰ ওপৰেদি মানে আহিলো আৰু ওপৰেদি এনেকুৱা মানে চেঞ্জ হৈ থাকিলে মই গমেই পোৱা নাছিলো বহুত দিনৰ মূৰত আজি সঁচাকৈ ভাল লাগিল আহি ফালে আৰু ইফালে চক মানে ইফালে সিফালে বহুকেইটা দলং ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ্তমান নিৰ্মাণ কৰি আছে উত্তৰ গুৱাহাটীৰ বাসীসকলৰ বাবে বহুত সুবিধা কৰি দিছে এয়া মাছখোৱা ঘাটলৈকে আৰু ইমান ওচৰলৈকে নদীটো পাম বুলি মই ভবাই নাছিলো সঁচাকৈ আজি মজা লাগিছে মানে আহি ফলে মানে ডাইৰেক্ট মানে আগত মানে অলপ মানে বেলেগ আছিল এতিয়া মানে অলপ বেলেগকৈ দেখা পাইছে মানে নজাৰাটো আগতকৈ বহুত ভাল লাগিছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ওয়াও চাওচোন ইমান ধুনীয়া মজা লাগিছে বন্ধুসকল আপোনালোকে কোনে কোনে বাৰু এই নজাৰাটো দেখিলে কোনে কোনে দেখা নাই প্লিজ কমেন্ট কৰিব জনাই দিব মোৰ কমেন্ট বক্সত অৱশেষত বন্ধুসকল ডেষ্টিনেশ্যনত আহি পালো আৰু ইতিমধ্যে আপোনালোকে গম পাইছে ক'ত আহিছে তো বন্ধুসকল জনাই দিছো আমি আহিছো ভাগৰ GMC কাৰণ দেহৰ কিছু অসুবিধাৰ কাৰণে মই আহিব লগা হ'ল আজি GMC এতিয়া মানে ডাক্তৰক দেখাও টিকেট লও প্ৰথমতে টিকেট ল'ব লাগিব তাৰ পিছতহে মানে দেখা খাব গতিকে চাই যাওক আপোনালোকে ভিডিঅ'টো আৰু এতিয়া আপোনালোকে দেখিছে আমাৰ যেহেতু অহাত লেট হৈছে একেবাৰে ইমান খাৰী পাতি আছে এতিয়া কোন টাইমত কি হয় ক'ব নোৱাৰো আপোনালোকক ভিডিঅ'ৰ যোগেদি কিছু দেখুৱাইছো বাপৰে ইমান যে মানুহে GMC দূৰ দূৰণিৰ পৰা GMC যেন ভৰসা এনেকুৱা লাগি গৈছে মানে আপোনালোকক চাওক এয়া ইফালে সিফালেও আৰু এতিয়া ফাইনালি আমাৰ মহাই মানে ইয়াতে যেহেতু কাম কৰে মহাই আমাক কিছু সহায় কৰিলে আৰু মোক ওপৰলৈ লৈ গ'ল আৰু মই এতিয়া দেখুৱাব লৈছো ডক্টৰক অলপ ভয়ো লাগি আছে নাৰ্ভাছ হৈ আছে কিবা কৰে বুলি কাৰণ ইমান বছৰৰ মূৰত ভাগৰ আহিছো 2014 চনতে এবাৰ আইতাৰ মানে বেমাৰ হওঁতে মানে বেমাৰ তেনেকুৱা টাইপৰ হওঁতে মানে আহিছিলো আৰু বন্ধুসকল এতিয়া মানে দেখুৱাই আহিলো আহি পালে এতিয়া আকৌ বাহিৰলৈকে উলালো কাৰণ ঔষধ ল'ব লাগিব একচুয়ালি মোৰ কাণৰ ওচৰত কিবা গোল গোল তেনেকুৱা উঠি আছে সেই বস্তুকে মই দেখাবলৈ আহিছো কাৰণ 3 বছৰ আগৰ পৰা হৈ আছিল পয়তে তাৰ পিছত এটা ঔষধ লিখি দিছে ঔষধখিনি খাই লও বাৰু তাৰ পিছত নেক্সট মানে এসপ্তাহ পিছত আহিব দিছে আৰু এতিয়া চাওক GMC ভিতৰত কিবা কিবিকে খাই ললো মমকে খাই ললো আৰু আপোনালোকক কিছু দেখুৱাইছো আৰু বন্ধুসকল আপোনালোকে বেয়া নাপাব কাৰণ মই অন্য এটা চেনেল আছে অসমী বসুমতাৰ বুলি বড়ো চেনেল হয় বড়ো ভাষাত কও সেই কাৰণে মই ইয়াতে ডাবিং কৰিবলগীয়া হৈছে গতিকে এয়া নজাৰাটো অলপ দেখুৱাই দিও বাহিৰৰ নজাৰাটো GMCৰ বাহিৰৰ বহি বিভাগ লক্ষ্ণৌ লগেপুৰ बेयावनो गासैबो समस्त टिकेट लानाय माबा लानाय नायनाय आरिनाय जाबाय नालाय थांनिसै दा नैया কত বন্ধুসকল বেমাৰটো দেখুৱাই ফালে গোটেইখিনি কাম হোৱাৰ পিছত খাই লৈ এতিয়া যাবলৈকে ওলালো আৰু এতিয়া বন্ধুসকল যেহেতু মোৰ বেকৰ অৱস্থা একেবাৰে বেয়া হৈ আছিল সেই দেখি উলুবাৰীত নামিকে মানে বেগ চাবলৈ ওলাৰো চাও এটাও বেগ ভালকে দেখা নাপায় গুৱাহাটীৰ ভিৰ ভাৰ মানুহৰ বিল্ডিঙৰ মাজত
টাউনত মই বেগ কিনিবলৈ ওলাইছোঁ পিছে গুৱাহাটী ইমান ডাঙৰ চিটিও মই ওলোবাৰে সেইখিনি বেগ বিচাৰি নাপালোঁ এই সাইডো যে নুদে বিনে আরে বেগা পিয়ানা এই বিগু মো কথা বাই নাম্বা আৰু এতিয়া বন্ধুসকল মই প্ৰথমবাৰৰ কাৰণে এলিভেটৰ নে এস্কেলেটৰ বুলি কয় এনেকৈ যোৱাটো প্ৰথমবাৰৰ কাৰণে উঠিলে যেহেতু গাঁৱৰ ছোৱালী হয় টাউনত আহিছে এইবিলাক এনজয় নকলে কি কৰিম পিছে পিছফালে এজন মানুহ আছিল সেই মানুহজনে বৰ ভয় খাইছিল কাৰণ কিবা চুৰ টাইপৰ আছিল ভয় খাই ভিডিঅ'টি থব লগা হৈছিল সকল এতিয়া মই ভিডিঅ'টো ৰাখিব লাগিব কিয়নো আজি ব্লগটি মোৰ ইমানতে সমাপ্ত হ'ল আৰু লগতে মই ঘৰ আহি পালোহি ট্ৰেইন যাত্ৰা কৰি পল্টন বজাৰৰ পৰা তো ভিডিঅ'টি আপোনালোকে যদি ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব